Hello, বহুতে friend. সোধে ফেচবুকত প্ৰফেশ্যনেল মোডটো অন কৰাৰ পাছতো কিয় ফ'ল' বাটনটো নাহি এড ফ্ৰেণ্ডৰ অপশ্যনটো আহে। তো এড ফ্ৰেণ্ডৰ অপশ্যনটো আহিলে আপোনালোকৰ ওচৰত ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিব, কিন্তু ফ'ল' ৰিকুৱেষ্টটো নাহে। ওপৰতে এটা ভিডিঅ' বনাইছোঁ, তো স্ক্ৰীন ৰেকৰ্ড কৰি আপোনালোকক মই গোটেইখিনি দেখাম। আহক তেতিয়াহ'লে ষ্টাৰ্ট কৰিছোঁ স্ক্ৰীন ৰেকৰ্ডটো। তো আপোনালোকে ষ্টেপ বাই ষ্টেপ মই দেখাই দিছোঁ, তো আপোনালোকে ভালকৈ চাই ল'ব। চ' Let's go. গাইজ, আপোনালোকে আপোনালোকৰ প্ৰফাইলটো অ'পেন কৰি ল'ব। দেন ইয়াত প্ৰফেশ্যনেল ডেছবৰ্ডটো চবৰে চিলেক্ট কৰা থাকিবই বাৰু, মোৰতো ইয়াত আছেই, তো অবভিয়াছলি চবৰে থাকিব। থ্ৰী ডটত গৈ এই থ্ৰী ডটত ক্লিক কৰি আপোনালোকে ভিউ এজত গৈ তাত নিজৰ প্ৰফাইলটো এবাৰ চেক কৰি ল'ব যে নিজৰ প্ৰফাইলটো কেনেকুৱা দেখাইছে বাৰু, বেলেগে কেনেকুৱা দেখি পাইছে। তো মোৰ ইয়াত ফ'ল' বাটনটো শ্ব' কৰিছে বিকজ মই ছেটিংছটো কৰি থৈছোঁ। তো চ' গাইজ, যিসকলে কৰা নাই, যিসকলে কৰিছে তেওঁলোকেতো গম পাইছেই, যিসকলে কৰা নাই সেইসকলৰ কাৰণে মই দেখাই দিছোঁ। আপোনালোকে বেক কৰিব, বেক কৰি ইয়াত থ্ৰী ডট আহিব। থ্ৰী ডটত আহি পেলাই ইয়াত আপুনি ওপৰত ছেটিংছ অপশ্যনটো দেখিছে, ছেটিংছটো দেখিছে চাগে, তো ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰি আপোনালোকে অকণমান তললৈ স্ক্ৰল কৰিব পেজটো। তো ইয়াত চাওক হাউ পিপল ফাইণ্ড এণ্ড কণ্টেক্ট ইউ বুলি লিখা আছে, তো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি ওপৰত চাব আপোনালোকে, ইয়াত হু কেন চেণ্ড ইউ ফ্ৰেণ্ড ৰিকুৱেষ্ট বুলি আছে, ইয়াত ফ্ৰেণ্ড অফ ফ্ৰেণ্ড লিখা আছে মোৰ ইয়াত, তো ফ্ৰেণ্ড অফ ফ্ৰেণ্ড কৰা আছে। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি পেলাই ইয়াত চাওক আপোনালোকে এভৰি ওৱান লিখা আছে এণ্ড ফ্ৰেণ্ড অফ ফ্ৰেণ্ড আছে। ন' ওৱান বুলিও থাকে এটা অপশ্যন, তো মোৰ ইয়াত নাই ন' ওৱান। যিসকলৰ তাত ন' ওৱান বুলি আছে তেওঁলোকে ন' ওৱান বুলি চিলেক্ট কৰিব পাৰে। তো মোৰ ইয়াত ন' ওৱান নাই, সেইটো কাৰণে মই ফ্ৰেণ্ডছ অফ ফ্ৰেণ্ডছ চিলেক্ট কৰি থৈছোঁ আৰু ছেভ কৰি দিব। দেন ইয়াত চাওক ফ্ৰেণ্ডছ অফ ফ্ৰেণ্ডছ ওলাই আছে। এতিয়া বেক কৰিব। বেক কৰি আৰু অকণমান তললৈ স্ক্ৰল কৰিব। ইয়াত চাব ফলোৱাৰ্ছ এণ্ড পাব্লিক কণ্টেণ্ট বুলি আছে, তো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি একেবাৰে ওপৰৰ পইণ্টটো চাব হু কেন ফ'ল' মি, তো এইটো ক্লিক কৰিব। ইয়াত অলৰেডি পাব্লিক কৰাই আছে, তো অবভিয়াছলি প্ৰত্যেকৰে পাব্লিক কৰাই থাকে। প্ৰফেশ্যনেল ডেছবৰ্ডটো অন কৰি দিয়াৰ লগে লগে ইয়াত পাব্লিক হৈয়ে যায়। তথাপিও যদি কাৰোবাৰ ছেটিংছত যদি পাব্লিক হোৱা নাই, তেতিয়াহ'লে এইটো আপোনালোকে পাব্লিক কৰি ল'ব, তেতিয়া সকলোৱে আপোনালোকক ফ'ল' কৰিব পাৰিব। দেন এইটো ছেভ কৰি দিব। ছেভ কৰি আপোনালোকে বেক যাব। অ'কে, দেন এতিয়া আপোনালোকে নিজৰ কৰি ল'ব আকৌ এবাৰ। কৰি ইয়াত থ্ৰী ডটত ক্লিক কৰোঁ। থ্ৰী ডটত ক্লিক কৰি ভিউ এজত ক্লিক কৰি নিজৰ প্ৰফাইলটো আপোনালোকে কেনেকুৱা দেখিছে, মই প্ৰথমেও কৈছিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত, তো আকৌ এবাৰ কৈছোঁ, নিজৰ প্ৰফাইলটো এতিয়া আপোনালোকে যিটো ছেটআপ কৰিছে সেই ছেটআপটো আপোনালোকৰ নিজৰ প্ৰফাইলত দেখি পাইছে নাই সেইটো আপোনালোকে চাব পাৰিব লাগিব ন। তো সেইটো ভিউ এজত ক্লিক কৰি আপোনালোকে নিজৰ প্ৰফাইলটো চাব পাৰিব। থেংক ইউ গাইজ। মোৰ ভিডিঅ'টো যদি ভাল লাগে বা আপোনালোকৰ যদি কিবা এটা হেল্প হৈছে মোৰ ভিডিঅ'টো চাই, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ। Goodbye. Thank you.